এটো মানে ভিডিও 1,33,000 পৰা বহুত দূৰৰ পৰা মানুহ আহে মোক চাবলৈ বহুত হেল্প কৰে। আজি মোৰ চেনেলত আহি গৈছে আমাৰ একদম কাজিয়া কৰাৰ কাৰণে ফেমাস দেৱপ্ৰিয়া বৌদি। চিনি পাইছে চাগে আপোনালোকে ন? সো কোন প্ৰথমে তেওঁক আদৰিবলৈ মই এটা ফুলান গামোচাৰে দি সন্মানিত কৰিব বিচাৰিম। ধন্যবাদ। মোৰ চেনেলত যে আহিছে মোৰ এইটো অশেষ বেছি ভাগ্য বুলিয়ে ক'ম। বহক। সো আজি আমাৰ ইণ্টাৰভিউটো হ'ব তেওঁৰ সিম্পল হাউস লাইফৰ পৰা এতিয়া ভাইৰেল দেৱপ্ৰিয়া হোৱাৰ জাৰ্নিটো লৈ। নমস্কাৰ, মই দেৱপ্ৰিয়া আৰু আমাৰ ভণ্টি ৰিম্পলে মোক আজি মাতিছে সিহঁতৰ ঘৰত। আহিছো আজি, বহুত ভাল লাগিছে। বহুত দিনৰ পৰা আশা আছিল লগ পাম যিহেতু বহুত পুৰণি চিনাকি আমাৰ। আজি আমাৰ ভাগ্য হ'ল যে আমাৰ চেনেলত তেওঁ উপস্থিত হৈছে। সো আপোনাকতো এতিয়া চাগে চবেই গম পায়, মোটামুটি হ'ল অসমে এতিয়া গম পায় ন আমাৰ কাজিয়া কৰাৰ কাৰণে এক্সপাৰ্ট আমাৰ বৌদি, হয়নে নহয়? মাতিব কাজিয়া কৰি কেনেকুৱা লাগে? কাজিয়া কৰিতো ভালেই লাগে আৰু মোৰ নিচিনা কাজিয়া কোনেও কৰিব নোৱাৰে। সেইটো একদম সঁচা কথা, হয় নে নহয় ক'বচোন? কাজিয়া কৰাত এক্সপাৰ্ট। আৰু হ'ল মানে শাহুমাৰ লগত কোনোবাইতো সাহস নাই ঝগড়া কৰি কাজিয়া কৰি, তো মইতো পাৰো, সেইটো মোৰ বহুত ভাল লাগে। বাকী বোৱাৰী অলপ ট্ৰেইনিং লৈ আছে শাশুমাকৰ লগত কাজিয়া কৰিব পাৰিব। মই সিহঁতক নকওঁ, কিয় জানে? কিয় কাৰণে মানে সিহঁতৰ শাহুমাই পিছত মোক বেয়া পাব। পিছত সেই ক'ব যে দেৱপ্ৰিয়া শিকাই দিছে। মই শিকোৱা নাই কাকো। তুমি যদি ভাল লাগে তেনেহ'লে মোৰ পৰা শিকিব পাৰা, কিন্তু মই কোৱা নাই যে শিকিব লাগিব, ঠিক আছে? মোৰ দুখ নাই। কিন্তু এতিয়াতো মোটামুটি গোটেই অসমৰ চুকে কোণে আপোনাক চিনি পায় আৰু ছ'চিয়েল মিডিয়াত আপোনাৰ কাজিয়াটো পুৰা ফেমাছ। তাত মানুহে আপোনাৰ ভাল ভিডিঅ' দিয়ে। আপোনাৰ মূৰত কেনেকৈ এইটো আইডিয়া আহিল যে কাজিয়াটো দিলে মানুহে ভাল পাই যাব ইমান? একচুৱেলি মোৰ আইডিয়া নহয় এইটো। মোৰ এটা ফ্ৰেণ্ড আছিলে মোৰ ভাল, আৰু তাৰ নাম বুল্টি। সি মানে তাৰ লগত মই ফুৰিব যাওঁ, ক'ৰবাত গ'লে তাই মোৰ লগত যায়। তাৰপিছত এদিন নহয়, মইতো আগৰ পৰাই ফানি মানে হাঁহাই থাকোঁ মানুহক, ফানি কৰি থাকোঁ। তাৰপিছত মোৰ বান্ধৱীটো কি ক'লে, পিয়া তই নহয় পাৰিবি, ভিডিঅ' বনাব পাৰিবি, নিজৰ ভইচত ভিডিঅ' বনাব পাৰিবি, এটা হেৰি কৰ। মইতো আগত লাজ কৰিলোঁ, মানে নকৰোঁ ভিডিঅ', আগত বনোৱা নাই, কিবা লাজ লাগি আছিলে। তাৰপিছত সি কি কৰিলে, মোৰ ভিডিঅ' এটা এৰি দিলে, মানে ফানি ভিডিঅ' এটা এৰি দিলে। তো এৰিছে 3-4টা ভিডিঅ' কৰিছোঁ এনেকৈ। কৰাৰ পিছত ভাল মানে এটা 10,000 20,000 গৈছে এটা ভিডিঅ'। ভিডিঅ' বনোৱা কিমান দিন হ'ল? 7-8 মাহ হ'ল। 7-8 মাহতে ভাইৰেল হৈ গ'ল নে? তোমালোকৰ আশীৰ্বাদে। বাপৰে। আৰু এনে ক'ত ভাইৰেল ফাৰ্ষ্ট হৈছিল? মানে ইনষ্টাগ্ৰাম, ইউটিউব? ফাৰ্ষ্ট ভাইৰেল হ'লো মই ইনষ্টাগ্ৰামত, মানে সৰস্বতী পূজাৰ দিনা এটা শাহুমাৰ লগত কাজিয়াৰ ভিডিঅ' কৰিছিলোঁ। কিহৰ বিষয় আছিলে কাজিয়াটো সেইদিনা? সেইদিনা তোমাৰ মই মানে ৰেডি হৈ শাৰী পিন্ধি ওলাব লৈছোঁ, তেতিয়া মোৰ মা কৈ আছে, শাহুমা কৈ আছে যে বাচনকেইটা ধুই ল, ধুই পিছত যোৱা, এনেকৈ কৈ আছে। তো মই ক'লোঁ যে আপোনাৰ ছোৱালী হ'লেতো এনেকৈ কথা ক'বলৈ নোৱাৰিলেহেঁতেন, ছোৱালী আৰু বোৱাৰীৰ কাৰণে সেইকাৰণে বাচনকেইটা ধুই পিছত ফুৰিবলৈ যোৱা, এইটো কৈ আছে। মানে এনেকৈ ঝগড়া লাগি ধেমালি, কিন্তু সঁচা কথা কৈ দিছে, একদম সঁচা কথা কৈছে দেই তেওঁ। এনেকৈ কৰিলোঁ। তাৰপিছত ৰাতিপুৱা এৰিলোঁ ভিডিঅ'টো, আৰু আবেলি মোবাইলটো খুলি চাওঁ যে 40,000 ভিউজ হৈছে। তাৰপিছত মনটো পুৰা মানে ফূৰ্তি হৈ গ'ল। মানে আপোনালোকে বহুত কম সময়তে বহুতখিনি মানে হাইট, মানে বহুত ওপৰলৈকে গুচি গ'ল। তাৰপিছত ফেচবুকত এৰিলোঁ ভিডিঅ'টো, আৰু ফেচবুকত এসপ্তাহৰ মাজত মানে 1 M হৈ গ'ল ভিডিঅ'টো। বাপৰে, আপোনালোকৰ চবতছে হাইষ্ট চাগে ফেচবুকত এতিয়া ফলোৱাৰ্ছ? ফেচবুক কিমানখিনি আছিল জানো? এতিয়াতো 1,33,000। বাপৰে, বহুত বেছি। আমাৰ নিচিনা সৰু ইউটিউবাৰ ন, আমাৰ কাৰণেতো মানে চেলিব্ৰিটি আমাৰ চেনেলত এইবাৰ আহিছে। ইমান কম সময়ত ভাইৰেল হোৱাটো বহুত বেছি ভাগ্য লাগে। মানে এইটো আছে যে আপোনালোকেও কষ্ট কৰিছে, কিন্তু লাকো ফেভাৰ কৰিছে, হয়নে নহয়? আপুনি কি ভাবে যে লাকটো কিমানখিনি মেটাৰ কৰে মানুহৰ লগত? মই 2টা ভিডিঅ' এৰাৰ পিছত 3 নম্বৰটো যেতিয়া মানে ভাইৰেল হ'ল, তো মই ভাবোঁ যে
100% লাকটো মোৰ ফেভাৰ কৰিছে সেটোতো হয়ে বাৰু লাখ নহলে মানে ভাগ্যটো যদি কাৰোবাৰ ভাল নাথাকে বহুত মানুহ দেখিছো যে বছৰকে বছৰ কষ্ট কৰি আগবাঢ়িব নোৱাৰে আৰু আপোনালোকে যে 1 উইকৰ ভিতৰতে যে এনেকুৱা ভাইৰেল হৈ গৈছে সেইটো বহুত ডাঙৰ কথা আৰু মই ফ্ৰেণ্ড বিলাককো ধন্যবাদ দিও হিয়তৰ কাৰণে মই ফ্ৰেন্ডছ নহলে একো নহয় নাই এতিয়া আপোনালোকটো ভাইৰেল হোৱাৰ পিছত কোবাত গলে মানুহটো দৌৰি আহে চাগে সেলফি লবলৈ আপোনাকসু বহুতে ভাল পায় চাবলৈ আহে আৰু এই ৰিসেন্টলি এটা ভিডিও চাইছো আপোনাৰ ইনষ্টাগ্ৰামত এজনী ছোৱালী আহি পুৰা ঠিকছে কান্দি দিছে আপোনাক ধৰি পেলাই মই মানে এনেকে কেতিয়াবা মই মানে ভাবাই নাছিলো যে মোৰ লাইফত এনেকে হ'ব মানুহে ইমান মৰম দিছে মোক ইমান ভাল পাইছে দূৰৰ পৰা বহুত দূৰৰ পৰা মানুহ আহে মোক চাবলৈ আৰু কৈ থাকে যে তোমাৰ ভিডিও বহুত ভাল লাগে মনটো পুৰা খুশি হৈ যায় ভিডিও চালে তেতিয়া মই ভাবো যে মনে ভাবো যে মই কিবা এটা লাইফত কৰিব পাৰিছো মানুহক মানে কাজিয়াৰ ভিডিও হোক মানে যি ভিডিও হোক মই মানে মানুহক হাঁহিব পাৰিছে মানুহক হখুৱাটো এটা বহুত পুণ্যৰ কাম এটো গম পায় না নাপায় আৰু যে ইমান মানুহৰ মৰম আৰু আশীৰ্বাদ পাই আছে এটো বহুতে নাপায় আপোনাৰ ভাগ্য মানে বহুত ভাগ্য আৰু আপোনাৰ কষ্টও কম কাৰণ এটা ভিডিও বনাবলৈ কিমানখিনি কষ্ট কৰিব লাগে এটো কষ্ট লাগে কিন্তু মানে ফ্ৰেন্ড বিলাক চালে মোৰ মানে মনটো বহুত ভাল লাগি যায় মানে এটো ভিউজ যেতি আহি যায় আমাৰ মন ভাল লাগি যায় আৰু আপুনি যে ভিডিও কৰে আপোনাৰ ফ্যামিলি আপোনাক সাপোৰ্ট কৰে আপোনাৰ হাজবেন্ড আপোনাৰ সৰু এটা লৰাও আছে হি দুষ্টামি কৰি থাকে নেকি আকৌ ভিডিও বনাওতে নাই মানে দেউতাক ভয় পায় যেতিয়া মানে ভিডিও শুট হয় আমাৰ তেতিয়া দেউতাই যদি কয় যে এটো ৰুমত যোৱা গুছি যায় আৰু এনে এডিটিং ফিডিং এগুৰত আপুনি কৰে নে আপোনাৰ বেলেগ কোনোবাই হেল্প কৰে মই মানে ঘৰৰ কামো আছে মানে স্কুলো আছে তাম পঢ়াব লাগে এটো আপুনি এটা হাউসৱাইফ আছিলে ঘৰৰ সবখিনি কাম কৰি পেলাই এটা এতিয়া সোশ্যাল মিডিয়াৰ এটা প্ল্যাটফৰ্মত আপুনি ইমান আগবাঢ়ি গৈছে হেতু মেইনটেইন কৰাটো সহজ নহয় আপোনাক নিশ্চয় সকলোৱে মানে মোৰ হেল্প মানে মোৰ হাজবেন্ডে মানে মোবাইলৰ বিষয়ে কিবা মানে কমেন্ট বিলাক দিও আৰু মাজে মোবাইলটো চাও আৰু লগত বহি ঘৰৰ কামটো থাকে সেই কাৰণে মোৰ হাজবেন্ডে বহুত হেল্প কৰে হাজবেন্ড পুৰা সাপোৰ্টিভ আপোনাৰ এটো বস্তু আৰু এটা ভাগ্যৰ কথা জানেনে বহুত হাজবেন্ড আছে যে নিজৰ ওয়াইফক এনেকে সোশ্যাল মিডিয়াত মানে বিয়াৰ পিছত স্পেশালি থাকিবলৈ নিদিয়ে আপোনাৰ হাজবেন্ডে যে আপোনাক ইমানখিনি হেল্প কৰি আছে আপুনি থ্যাঙ্কফুল মানে ধন্যবাদ ক'ব বিচাৰে নেকি আপোনাৰ হাজবেন্ডক মই ভাবো যে মোৰ হাজবেন্ডক যদি মই থ্যাঙ্ক ইউ ক'ব বিচাৰো হেতু মানে কম হৈ যাব ইমান হেল্প কৰে মোক বহুত হেল্প কৰে এটোটো কোনো ক্যামেৰাত নাচাই ক্যামেৰাত আমি আপোনাক চাও আৰু আপোনাৰ হাহুৱেকক চাও বিহাইন্ড দি সিনছত যে তেওঁৰ হাজবেন্ডে ইমানখিনি হেল্প কৰে বাকি হাজবেন্ডবোৰো অলপ মোটিভেট হ'ব এটো চাই নিজৰ ওয়াইফক আগবাঢ়িবলৈ দিব আপুনি যে এটো বস্তুটো বহুতক মোটিভেট কৰি আছে আপুনি চাগে এটো নাজানে বহুত সোসাইটিত এতিয়াও মহিলাবোৰ একদম মানে বহুত মই ঘৰত দেখিছো যে এতিয়াও ইমান এটা ফ্ৰীডম পোৱা নাই কিন্তু আপুনি হেতু ৰাস্তাত বহুতক মোটিভেট কৰি আছে মই ইভেন এনেকুৱা চেনেল চাইছো জুনে কপি বুলি নকওঁ আপোনাৰ ষ্টাইলটো কথাতে আগবঢ়াই লৈ গৈ আছে এনেকে কাজিয়া কৰাৰ বহুত ভিডিও এতিয়া ফেসবুক ইউটিউবত ওলাই গৈছে সো শুনিছো যে আপোনালোকে ওচৰতো তেনেকুৱা ভিডিও বনায় সো আপোনাৰ কেনেকুৱা লাগে আপুনি ইনস্পায়াৰ ফিল হয় যে আপোনাৰ পৰা বেলেগেও এনেকুৱা ভিডিও বনোৱা ষ্টাৰ্ট নাই মই ভাবো যে মোৰ পৰা কিবা এটা শিকি আছে হিয়তে আগত লাজ লাগিছিল মই যেতিয়া মানে ফানি ভিডিওটো এৰিলো কাজিয়াৰ ভিডিও এৰিলো হিয়তে অলপ সাহস পাইছে মানে তাৰ পিছত মুখ চাই মানে ভিডিও কৰিব সাহস পাইছে আৰু এটো কৰি থাকিব লাগে হিয়তে আগবাঢ়ি যাব লাগে আপোনাৰ মানে আপুনি এনেকুৱা নহয় যে মকলেই থাকিম মই অকলে থাকিম হিয়তে বাইলেও মোক ভাল লাগিব আৰু সোশ্যাল মিডিয়া বস্তুটো এনেকুৱাই হয় আপুনি অকলে আগবাঢ়িব কেতিয়াও নোৱাৰিব যেতিয়া সব মানুহ একেলগে থাকিব ফ্ৰেন্ডছ থাকিব আপোনাৰ ফ্ৰেন্ডছ নকওঁ মই ফ্ৰেন্ড কওঁ যেনেকৈ বডিয়ে কয় ফ্ৰেন্ড থাকিব তেতিয়াহে একেলগে আমি সবে আগবাঢ়িব পাৰিম আপোনাৰটো বেছিভাগ ভিডিও খোৱাৰ ভিডিওয়ে থাকে তো আপুনি দেৱপ্ৰিয়াই কি খাই বেছি ভাল পায় মোৰ কোনো বাস নাই মই সব ভাল পাও খাই আৰু মোৰ মানে বেছি হল আৰু ভেজটো খাই ভাল পাও কিন্তু ভিডিওৰ কাৰণে মই নন ভেজটো আচ্ছা আপুনি যে ভিডিওত দেখা এটা মাছ খাই দিয়ে ইমান ভাত মুখত সোমাই দিয়ে ইমান গাল ভাত মানুহৰ পৰা লৈ হসা খাই নেকি এইবোৰ হসা খাও হসা নাখাও মই দেখিলো মানুহৰ ডাইটিং কৰে একদম ধুনীয়া ফিগাৰ ইমান গাল খাই বুলিতো লাগা নাই
এইটো ভিডিঅ' মানে ইণ্টাৰেষ্টিঙৰ কাৰণে মোৰ ফ্ৰেণ্ডবিলাকে চাই পেলাই মানে ভাল পায় যাতে সেইকাৰণে মই এইবিলাক মানে ভিডিঅ' বনাওঁ। গম পাইছেনে? এটা মানে আমাৰ এণ্টাৰটেইনমেণ্টৰ চেনেল হয় এইটো ন। চ' মানুহক এণ্টাৰটেইন কৰিব গ'লে কেতিয়াবা নিজৰ কমফৰ্ট জ'নৰ বাহিৰতো আহিব লাগে। তেওঁ নিজে মানুহে ভাবে যে মই খাই ভাল পাওঁ, সেইকাৰণে বেছি লগ কৰিবলৈ ঘৰত আহিলে মানে মিঠাই, চিপছ নহলে ঠাণ্ডা কিবা কিবি চকলেট আপুনি ভিডিঅ'তে কৈ দিয়ে যে কোনোবাই নানিলে আপুনি বেয়া পাই যায়। সেইটো মই মানে ভিডিঅ' বনাওঁ, কিন্তু সঁচাকে মইতো মনৰ পৰা কোৱা নাই। আচ্ছা, এইটো বুজিছে মানুহে ভয়তে লৈ আহে, মানে দমতে কওঁ যে সেইকাৰণে ভয় পাই যাব। এতিয়া মানে আপোনাৰ ঘৰত গ'লে এতিয়া মানুহে লৈ আহে, আপোনাৰ ফাইদা হ'ল পিছে। খাব পাৰো। আজিকালি ছ'চিয়েল মিডিয়াতো চবেই আগবাঢ়িব বিচাৰি আছে, বহুত নতুন নতুন ইউটিউবাৰ আছে। ময়ো বিশেষ বেছি দিন এটা কোৱা নাই, আৰু এইটো পডকাষ্ট মানে এনেকৈ ইণ্টাৰভিউ লোৱাটো আজি মোৰ ফাৰ্ষ্ট ভিডিঅ' আপোনাৰ লগত। আপুনি এনেকৈ নতুন নতুন ইউটিউবাৰ বা ছ'চিয়েল মিডিয়াত আহা তেওঁলোকক কিবা এডভাইচ দিব বিচাৰিব নেকি? মই ভাবোঁ যে আজি এটা ভিডিঅ' এৰিলা, তাৰপিছত তুমি 3 মাহৰ পিছত এৰিলা, এনেকৈ কৰিব নালাগে। তুমি আগবাঢ়ি থাকা, তুমি ভিডিঅ' এৰি থাকা, আৰু টাইম দিব লাগিব, এটা টাইম ল'ব লাগিব যে মই এবছৰত চাম, ট্ৰাই কৰি চাম যে মই আগবাঢ়ো কি না। হাৰ মানিব নালাগে, মোৰ মতে হাৰ মানিব নালাগে, গৈ থাকিব লাগে আৰু সময় দিব লাগিব। মোৰতো মানে বেছি দিন হোৱা নাই, মোৰতো 7 মাহ চলি আছে। তো মই ভাবোঁ যে সময় দি থাকা, আৰু এটা দুটা ভিডিঅ' এৰি বনাই দি পিছত হাৰ মানিলে নহ'ব, কৰি থাকিব লাগে। কনচিষ্টেঞ্চিটো মেইনটেইন কৰিব লাগে, আৰু আপোনাৰ মতে মানে কষ্ট কৰি যাব লাগে, ফলটো ভগৱানে দিবই। আৰু সেইটোৱে। আৰু আমি আহি গৈছোঁ আমাৰ ইণ্টাৰভিউ একদম শেষ, আৰু এতিয়া বহুত ভাল লাগিছে, মানে তেওঁক অশেষ ধন্যবাদ। মোৰ এইটো ফাৰ্ষ্ট ইণ্টাৰভিউ, তেওঁ যে মোক ইমানখিনি ছাপোৰ্ট কৰিছে, অলপো অহংকাৰ নাই, আৰু চবেই তেওঁৰ কাজিয়াৰ ৰূপটোহে দেখা পায়, কিন্তু তেওঁ ৰিয়েলত যে ইমান পলাইট, ইমান বেছি ছাপোৰ্টিভ, এইটো আপোনালোকে আজি চাগে গম পাইছে। আৰু তেওঁৰ কাৰণে তেওঁৰ ফ্ৰেণ্ডছবোৰ কিমান বেছি ইম্পৰ্টেণ্ট তেওঁ ক'লেই আপোনাৰ আজিৰ ইণ্টাৰভিউত। আপোনাৰ কেনেকুৱা লাগিল আজিৰ ইণ্টাৰভিউ? মোৰটোৱে মানে ফাৰ্ষ্ট ইণ্টাৰভিউ হয়, আৰু কিবা যদি অসমীয়া কোৱাত ভুল চুল হৈ থাকে মোক ক্ষমা কৰিব, আৰু ভণ্টি চেনেলটো ছাপোৰ্ট কৰিব আপোনালোকে। মোৰো ভাল লাগিছে ভণ্টি তোমাৰ লগত কথা পাতি, আৰু চবে লাইক কমেণ্ট দি দিব মোৰ ভণ্টিক। আৰু আপোনালোকে সকলোৱে দেৱপ্ৰিয়াক ফ'ল' কৰিবলৈ, তেওঁৰ ইউটিউব চেনেল ছাবস্ক্ৰাইব কৰিবলৈ, আৰু ইনষ্টাত গৈ চাব, তেওঁ একদম এতিয়া যে ভাইৰেলত আছে, প্লাছ নতুন এটা চেনেলো খুলিছে হিন্দী, আৰু হিন্দীটো শুনি চাবচোন, আপোনালোকে হাঁহি হাঁহি মানে পাগল হোৱাই বাদ থাকিব। চ' তেওঁৰ চেনেলবোৰো ছাবস্ক্ৰাইব কৰিব, আৰু মই এনেকৈ আৰু নতুন নতুন তেনেকৈ যোন আগবাঢ়ি আছে ছ'চিয়েল মিডিয়াত তেওঁলোকক লৈ ইণ্টাৰভিউ ল'বলৈ ট্ৰাই কৰিম, আৰু আপোনালোকে এনেকৈয়ে ছাপোৰ্ট কৰি থাকিব। আজিলৈ ইয়াতে সামৰিছোঁ, নমস্কাৰ।